মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা দুটা ভিডিঅ' মই তোমালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ আৰু সেই দুটা ভিডিঅ'ত মই তোমালোকৰ লগত বৰ্ড ইউজ কৰি তোমালোকক যিমান পাৰোঁ তাৰমানে বুজোৱাৰ চেষ্টা কৰিছিলোঁ, যেহেতু এইবাৰ কনচেপশ্যন বেস্ট কুৱেশ্যন আহিব আৰু MCQটো তেনেকুৱা টাইপৰে আহিব আৰু MCQটো খুব ইম্পৰ্টেণ্ট। গতিকে মই নেক্সট যেটো ভিডিঅ' আপলোড কৰিম বুলি ভিডিঅ' বনাম বুলি ভাবিছোঁ, সেইটো হ'ব স্বদেশী আন্দোলনৰ ওপৰত। আৰু সেই স্বদেশী আন্দোলনটো হৈছিল 1905 চনৰ পৰা 1911 চন পৰ্যন্ত। ঠিক আছে, 1905 চনৰ পৰা 1911 চন পৰ্যন্ত। আৰু স্বদেশী আন্দোলনটো কি বস্তু মই কৈছিলোঁ যে বংগ বিভাজনৰ বিৰুদ্ধে ভাৰতৰ মানুহে যিটো আন্দোলন কৰিছিল সেই আন্দোলনক স্বদেশী আন্দোলন বোলে। এতিয়া মই এই কিতাপটো এনেকুৱাকৈ ভিডিঅ' কৰাৰ এটাই উদ্দেশ্য হ'ল যে তোমালোকক মই MCQ হ'ব পৰা তাৰমানে সম্ভাৱনাময় যিখিনি MCQ হ'ব পাৰে এই চেপ্টাৰটোৰ পৰা সেইখিনি মই তলেদি আঁচ দি যাম আৰু তোমালোকে সেইখিনি বহীত লিখি লৈ পঢ়িবা। ওকে, এতিয়া আৰম্ভ কৰোঁ। চাবা, স্বদেশী আন্দোলন কোৱাৰ লগে লগে হ'ব, স্বদেশী আন্দোলন কোৱাৰ লগে লগে আমি ক'ব লাগিব যে বংগভাষীৰ ইচ্ছাৰ বিৰুদ্ধে এই আন্দোলনটো হৈছিল। বংগভাষীৰ ইচ্ছাৰ বিৰুদ্ধে এই আন্দোলনটো নহয়, বংগভাষীৰ ইচ্ছাৰ বিৰুদ্ধে তোমাৰ কি হৈছিল, বংগ ভাগ হৈছিল আৰু তেতিয়া স্বদেশী আন্দোলনটো আৰম্ভ হৈছিল। এতিয়া সকলো মানুহেতো আন্দোলন কৰিব নোৱাৰে আৰু সেইকাৰণে কিছুমান কৃতি সন্তান, সেই সময়ৰ বংগদেশৰ কিছুমান কৃতি সন্তান যেনেকুৱাকৈ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাসবিহাৰী বসু, ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেদী, এইবিলাক মানুহে বেংগলৰ মানুহখিনিক বুজাইছিল যে ব্ৰিটিছে কি কৰিব গৈ আছে আৰু তাৰপিছত হিন্দু মুছলমানৰ যিটো সম্প্ৰীতি সেইটো নষ্ট কৰিব গৈ আছে বুলি বুজাইছিল। আৰু বুজাইছিল কেনেকৈ, বিভিন্ন লিখনি সভা সমিতিৰ জৰিয়তে বুজাইছিল। ঠিক আছে, আৰু তাৰপিছত জনমত গঠন কৰিছিল আৰু সিহঁতে মিলি, এইবিলাক নেতাই মিলি পোনপ্ৰথমে জনতাৰ পৰা স্বাক্ষৰ সংগ্ৰহ কৰাৰ অভিযান আৰম্ভ কৰিছিল আৰু প্ৰায় 70,000 স্বাক্ষৰ তুলিবলৈ সক্ষম হৈছিল আৰু সেইটো ভাৰত সচিবৰ হাতত অৰ্পণ কৰিছিল। লণ্ডনলৈ গৈ, বুজি পাইছা, অৰ্পণ কৰিছিল আৰু তথাপিও ব্ৰিটিছে মনা নাছিল। আৰু তেতিয়া এইটো যেতিয়া নামানিলে ব্ৰিটিছে, 70,000 ছিগনেচাৰ তুলি যেতিয়া ব্ৰিটিছক জমা দিলে, ব্ৰিটিছে তথাপি নামানিলে, তেতিয়া ফাইনেল হৈ গ'ল যে আমি কি কৰিব লাগিব, আন্দোলন কৰিবই লাগিব। ঠিক আছে, নেক্সট এইটো পেজত আমি এনেকুৱাকৈ পঢ়িব পাৰোঁ যে সকলো মানুহে ইয়াতে অংশগ্ৰহণ কৰিলে, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে, ধৰ্ম নিৰ্বিশেষে সকলো মানুহে অংশগ্ৰহণ কৰিলে আৰু ইয়াৰ মূল কাৰ্যসূচী আছিল যে বিদেশী বস্তু বৰ্জন কৰিব লাগে আৰু স্বদেশী বস্তু গ্ৰহণ কৰিব লাগে, অৰ্থাৎ ব্ৰিটিছৰ বস্তু ত্যাগ কৰিব লাগে আৰু ভাৰতীয় বস্তু গ্ৰহণ কৰিব লাগে। আৰু সেইকাৰণে এই আন্দোলনক স্বদেশী আন্দোলন নাম পাইছিল। এটা কুৱেশ্যন আছে যে বংগভংগ বিৰোধী আন্দোলনে কিয় স্বদেশী আন্দোলন নাম পাইছিল? মেইন কাৰণটো হ'ল বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ। ঠিক আছে, তাৰপিছত এই সঞ্জীৱনী পত্ৰিকা কোনে সম্পাদনা কৰিছিল? কৃষ্ণ কুমাৰ মিত্ৰই। তাৰপিছত তেওঁ সেই পত্ৰিকাত এটা উপন্যাস লিখিছিল, উপন্যাস নহয়, নিবন্ধ লিখিছিল আৰু সেইটোৰ নাম আছিল বংগৰ সৰ্বনাশ। ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে যে বংগৰ সৰ্বনাশ কোনে লিখিছিল, কোনটো পত্ৰিকাত প্ৰকাশ পাইছিল আৰু এইটোৰ পৰাই দেশৰ জনতাক আলোড়িত কৰিব সক্ষম হৈছিল। নেক্সট ইয়াতে প্ৰতিবাদী সভা, প্ৰথম প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল 14 জুলাই আৰু খুলনাত, বাগেৰবাৰী। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট লাইন। দ্বিতীয়টো ইমান ইম্পৰ্টেণ্ট নহয়, প্ৰথমটো ইম্পৰ্টেণ্ট, এইটো পঢ়ি থবা। ঠিক আছে, তাৰপিছত এই দ্বিতীয়খন যেতিয়া হৈছিল, সেইটো হৈছিল তোমাৰ দিনাজপুৰত হৈছিল দ্বিতীয়খন বিশাল জনসভা 1905 চনৰ 20 জুলাই তাৰিখে আৰু ইয়াৰ সভাপতি আছিল দিনাজপুৰৰ মহাৰাজ যিজন আছিল, তেওঁৰ পৌৰহিত্যত এই সভাটো অনুষ্ঠিত হৈছিল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলেও
এই আন্দোলনত অংশগ্ৰহণ কৰিছিল ৰিপন কলেজৰ ছাত্ৰ ছাত্ৰীয়ে। বৰ্তমান সেই কলেজৰ নাম সুৰেন্দ্ৰনাথ কলেজ। শ্ৰেণীকোঠা ত্যাগ কৰিছিল 18 জুলাই 1905 চনত। 31 জুলাই তাৰিখে সিহঁতে ছাত্ৰসকলে ওলাই আহিছিল, বিশাল ছাত্ৰ সমাৰোহ আয়োজন কৰিছিল। ঠিক আছে। তাৰপিছত এই আমাৰ মুকুন্দ দাসৰ হে বংগ জননী স্বর্ণ প্রসবিনী শিখেছি সবাই করিতে ভাবনা, বিলাতী পোশাকে আর সাজিব না, বিলাতী আহার বিলাতী আচার তেজিত কৰিব। এইটো গীত পৰিৱেশন কৰি কৰি সেই তোমাৰ পদযাত্ৰা অৰ্থাৎ বিশাল সভাটো অনুষ্ঠিত হৈছিল ছাত্ৰসকলৰ। তাৰপিছত এইটো পেজত আছে, ইমান ইম্পৰ্টেণ্ট বস্তু এইটো পেজত নাই। সিহঁতে পিকেটিং আৰম্ভ কৰিছিল, সভাস্থলীত বিদেশী বস্ত্ৰ সা সামগ্ৰী দাহ কৰিছিল। এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয় MCQৰ কাৰণে। তাৰপিছত আমাৰ এই আব্দুল হালিম গজনবী, লিয়াকত হুছেইন, মোহাম্মদ ইছমাইল, আব্দুল ৰছুল, এইখিনি মানুহেও মুছলমানসকলক একতা বজাই ৰখাৰ কাৰণে, হিন্দু মুছলমানৰ মাজত একতা বজাই ৰখাৰ কাৰণে তাৰমানে কিছুমান সভা সমিতি অনুষ্ঠিত কৰিছিল। তাৰপিছত যিদিনা বংগ ভংগ কাৰ্যকৰী হ'ল অৰ্থাৎ 16 অক্টোবৰ 1905 জাতীয় শোক দিৱস পালন কৰিছিল। ইম্পৰ্টেণ্ট এইটো কথা, জাতীয় শোক দিৱস কেতিয়া পালন কৰিছিল? যে 16 অক্টোবৰ 1905। আৰু তাৰে পৰা সেইদিনাৰ পৰাই তোমাৰ বছৰ জোৰা মানে শোক দিৱস পালন কৰিছিল। আৰু সেইদিনা যিদিনা মানে 16 অক্টোবৰ, সেইদিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিগুৰুৰ আহ্বানক্ৰমে কলিকতাত এটা বিশাল ৰাখী বন্ধন পালন কৰিছিল আৰু তাতে গীত গাইছিল, বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান। এই গীতটো গাই হিন্দু মুছলমান সকলোকে এটা ভাই হিচাপে আমি থাকিব লাগিব বুলি ৰাখি পিন্ধাইছিল। ঠিক আছে। ইভেন কি কালুতোলা আৰু চিতপুৰত মছজিদত থকা ইমাম মৌলবীসকলকো ৰাখি বন্ধাইছিল আৰু সিহঁতেও খুচি পিন্ধি লৈছিল। তাৰমানে কথা হ'ল ভাৰতত আমি সকলোৱে ভাই এক ঠাই। ঠিক আছে। ছাত্ৰসকলেও বিৰাট ডাঙৰ এটা সিদ্ধান্ত লৈছিল, খালী ভৰিৰে বিদ্যালয়ত অহা যোৱা কৰিব যেতিয়ালৈকে বংগভংগটো কি নকৰিব, আঁচনিটো বাদ নিদিব। ঠিক আছে। তাৰপিছত ইয়াতে ফেডাৰেল হল এটা মানে আধাৰশিলা স্থাপন কৰিছিল ফেডাৰেল হলৰ, আৰু ফেডাৰেল হলৰ যিটো আধাৰশিলা স্থাপন কৰিছিল তাৰে সভাপতি আছিল তোমাৰ আনন্দমোহন বসু। ঠিক আছে। তেওঁ এই ফেডাৰেল হলটো আধাৰশিলা স্থাপন কৰিছিল। তাৰপিছত বংকিমচন্দ্ৰ চট্টোপাধ্যায় বন্দে মাতৰম গীতটো গাইছিল আৰু এই গীতেৰে সমগ্ৰ দেশৰ আকাশ বতাহ কঁপাই তুলিছিল। তাৰপিছত স্বদেশী বস্তু আৰু বিদেশী বস্তু, স্বদেশী বস্তু গ্ৰহণ, বিদেশী বস্তু বৰ্জন, এই দুটা ক্ষেত্ৰতেই মানে স্বদেশী আন্দোলনটো সীমাবদ্ধ আছিল প্ৰথম অৱস্থাত। আৰু এইটো প্ৰথম যিটো বিদেশী বস্তু বৰ্জন এইটো হ'ল নেতিবাচক আৰু দ্বিতীয়টো হ'ল ইতিবাচক। এতিয়া এনেকুৱাকৈ কুৱেশ্যন আহিব পাৰে, স্বদেশী আন্দোলনৰ ইতিবাচক দিশটো কি আছিল? ইতিবাচক দিশটো হ'ল স্বদেশী বস্তু গ্ৰহণ আৰু নেতিবাচক দিশটো আছিল বিদেশী বস্তু বৰ্জন। এনেকুৱাকৈ কুৱেশ্যনটো আহিব পাৰে বাই চান্স। এইটো পেজত অৰিবন্দ ঘোষে এটা ঘোষণা কৈছিল, বৰ্জনৰ অৰ্থ হ'ল স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতো প্ৰকাৰে অসহযোগিতা কৰা। কথাটো কোনে কৈছিল আহিব পাৰে। এই কথাটো কোনে কৈছিল? বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ ভাৱাৰ্থ ইংৰাজৰ লগত সৰ্বতো প্ৰকাৰে অসহযোগিতা কৰা। ঠিক আছে। আৰু লগে লগে চৰকাৰী শিক্ষানুষ্ঠান, বিচাৰালয় এইবিলাকো বৰ্জন কৰাৰ সিদ্ধান্ত কৰিছিল, অকল বস্তুৱে নহয়, সামগ্ৰীয়ে নহয়। তাৰপিছত ইয়াতে আমাৰ কেইটামান কথা আছে এইটো পেৰাগ্ৰাফত, যে বংগভংগটো অকল বংগদেশতেই থাকিব লাগিছিল, কিন্তু নহয়, বংগভংগটো অকল বংগদেশতেই থকা নাছিল। ভৌগোলিক সীমা অতিক্ৰম কৰি সৰ্বভাৰতীয় ৰূপ প্ৰদান কৰিছিল বংগ বিভাজনে। আৰু অৱশেষত দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, উত্তৰ পূব ভাৰতৰ জনগণেও তাৰমানে শাসক বিৰোধী, তাৰমানে ব্ৰিটিছৰ বিৰোধী আন্দোলনত সমৰ্থন কৰিছিল, অৰ্থাৎ স্বদেশী আন্দোলনত সমৰ্থন জনাইছিল। আৰু এই কামখিনি
যেটো ভৌগোলিক সীমা অতিক্ৰম কৰাইছিল, এই কামখিনি কৰাইছিল বিশেষকৈ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে, আনন্দ মোহন বসু, লালা লাজপত ৰায়, দাদাভাই নৌৰোজী। এইবিলাক নেতাই স্বদেশী আন্দোলনটো নিজৰ বংগদেশৰ বাহিৰত লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছিল। ঠিক আছে। আৰু তাৰপিছত অৱশেষত 1911 চনত 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে ব্ৰিটিছে বাধ্য হৈ কি কৰিলে, সেই বংগ বিভাজনটো উঠাই ল'লে আৰু বংগ একত্ৰিত হৈ গ'ল। আৰু বংগ একত্ৰিত হোৱাৰ লগে লগে এই স্বদেশী আন্দোলনটো সমাপ্ত হয়। আৰু পৰৱৰ্তী সময়ত বংগৰ স্বদেশী আন্দোলনৰ যিবিলাক ফলাফল আছে, সেই ফলাফলবিলাক আমি তেনেকুৱাকৈ পঢ়ি যাম। ঠিক আছে।